মই যিবিলাক প্ৰতিশ্ৰুতি দিছিলোঁ 5 বছৰীয়া কাৰ্যকালত 2016 পৰা 2021লৈকে বহুখিনি পূৰণ কৰিছিলোঁ। 2021ত আমাক পুনৰ নিৰ্বাচিত কৰিলে আৰু যোৱা 5টা বছৰত আমি আৰু বহুত উন্নয়নৰ কাম কৰিলোঁ। ৰাইজৰ লগত দুখে বিপদে সকলো সময়তে আছোঁ আৰু ৰাইজৰ ওপৰত মোৰ বিশ্বাস আছে আৰু মই ভাবোঁ যে ৰাইজৰো মোৰ ওপৰত বিশ্বাস আছে আৰু সেইকাৰণে এইবাৰ এটা সুকীয়া মাহোল মই দেখিছোঁ। ইয়াত মই নিশ্চিত যে বিপুল ভোটত জয়লাভ কৰাটো আমাৰ কাৰণে সম্ভৱ হ'ব আৰু ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, সন্মিলিত গণশক্তিৰ যৌথ প্ৰচেষ্টাত ইয়াত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ এতিয়া আৰম্ভ হৈছে। আজি ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ৰাষ্ট্ৰীয় সভাপতিগৰাকী প্ৰতিকূল বতৰৰ বাবে আহিব নোৱাৰিলে, কিন্তু উপসভাপতিগৰাকী বজয়ন্তী পাণ্ডা ডাঙৰীয়া উপস্থিত থাকি ৰাইজক উদ্দেশ্যি, বোকাখাতবাসীক উদ্দেশ্যি NDAৰ যিবিলাক এজেণ্ডা সেইবিলাক কৈ গ'ল। কেশৱ মহন্ত ডাঙৰীয়াও আহিছিল, ভাৰতীয় জনতা পাৰ্টিৰ, অসম গণ পৰিষদৰ আৰু সন্মিলিত গণশক্তিৰ কৰ্মকৰ্তা সকলো ইয়াত উপস্থিত আছিল। আজিৰ দিনটোত মোৰ বিশেষ আৰু একো ক'বলগীয়া নাই। ৰাইজৰ মৰম আশীৰ্বাদেই আমাৰ সাহস আৰু সাৰথি আৰু মোৰ দৃঢ় বিশ্বাস যে ৰাইজে এইবাৰ NDAৰ প্ৰাৰ্থীৰ সপক্ষে সমগ্ৰ অসমতে ৰায় দিবৰ কাৰণে প্ৰস্তুত হৈছে। এটা কথা খুব চৰ্চা লাভ কৰিছে, আপুনি আঞ্চলিক দলৰ কেন্দ্ৰীয় সভাপতি, ৰাষ্ট্ৰীয় দলৰ কেন্দ্ৰীয় সভাপতিগৰাকী আপোনাৰ হৈ প্ৰচাৰ চলাবলৈ অহাটো যথেষ্ট তাৎপৰ্য বহন কৰিছে। হয়, কি ক'ব এই ক্ষেত্ৰত? NDAত অংশগ্ৰহণ কৰি আপোনাৰ নিশ্চয় এই বিষয়টো খুব গুৰুত্বপূৰ্ণ বুলি ভাবিছে? নহয়, ডেফিনেটলি। আজি চাওক, দিল্লীত এখন নিজৰ চৰকাৰ নাথাকিলে বহুত কাম ইয়াত সম্ভৱ নহয়। আজি অসম চুক্তিৰ কথাই যদি কোৱা যায়, ইউনিয়ন হোম মিনিষ্ট্ৰী হৈছে চুক্তি ৰূপায়ণৰ নতুন মিনিষ্ট্ৰী। কিছুমান কাম ভাৰত চৰকাৰ সহায় নহ'লে কৰিব নোৱাৰে। অসম গণ পৰিষদো ক্ষমতাত আছিল আৰু সেইকাৰণে আমি NDAৰ অংশীদাৰ হৈ আছোঁ। আমাৰ যিবিলাক কমন ইছ্যু আছে, এই কমন ইছ্যুবিলাকত যাতে আমি ৰাজ্যখনৰ স্বাৰ্থত কাম কৰিব পাৰোঁ, অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত যাতে কাম কৰিব পাৰোঁ আৰু যোৱা দিনকেইটাত সেয়া সম্ভৱ হৈ উঠিছে আমি অংশীদাৰ হোৱাৰ কাৰণে। আৰু এইবাৰ মই দেখিছোঁ যে এইবাৰ পূৰ্বতকৈ অধিক আসন অসম গণ পৰিষদ দলে এবাৰ লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ সমষ্টিত অখিল গগৈ আহি যথেষ্ট ককৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে। অখিল গগৈ মানে অলপ উন্মাদৰ দৰে হৈ পৰিছে, কাৰণ অৱস্থাটো এইবাৰ খুবেই বেয়া। তেওঁ ভাবিছে যে 5 বছৰ মই বিধানসভাত অলপ চিঞৰ বাখৰ কৰিবলৈ পালোঁ, ভণ্ডামিও কৰিবলৈ পালোঁ, এতিয়া আৰু সেই সুবিধা নাথাকিব আৰু বহুত কিবা কিবিটো কৰিয়ে আছে। অখিল গগৈ ক'ত নকৰে? অখিল গগৈ বিৰোধী ঐক্যটো নাইকিয়াই কৰি পেলালে। অখিল গগৈ যিহেতু কেইবাজনেও অংশগ্ৰহণ কৰিছে, কৰিবই প্ৰতিদ্বন্দ্বিতাটো। প্ৰতিদ্বন্দ্বী বুলি কাক ভাবে? মই এতিয়া নকওঁ, আপোনালোকে নিজে অলপ চাই ল'ব। মই কোনো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।